মৰ্ম বেদনা তাক আমি সকলোৱে উপলব্ধি কৰিছোঁ। প্ৰতিজন অসমীয়াৰে মনত, প্ৰতিজন সংগীতপ্ৰেমীৰ মনত এতিয়া জুবিন গাৰ্গ হেৰাই যোৱাৰ বেদনা আছে। অকালতে অকস্মাতে অহা সেই দুখ সংবাদে সকলোকে বাক্ৰুদ্ধ কৰিছে, কিন্তু তাৰ পিছতো এইদৰে ওলাই আহিছে সকলোৱে শেষবাৰৰ কাৰণে এপলক প্ৰিয় শিল্পীগৰাকীক ওচৰৰ পৰা চাবলৈ। আৰু আমি সামগ্ৰিকভাৱে দৃশ্যাৱলী দেখুৱাইছোঁ। আপোনালোকে দেখিব কিদৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্নজন আহি ইয়াত উপস্থিত হৈছে, প্ৰিয় শিল্পীগৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰিছে। জুবিন গাৰ্গৰ প্ৰতি সকলোৰে যি মৰম, সকলোৰে যি শ্ৰদ্ধা, সেই শ্ৰদ্ধা জ্ঞাপন কৰিছে। আমি পোনপটীয়াকৈ এই দৃশ্য দেখুৱাই আছোঁ। আপোনালোকক এটা কথা ক'ম যে এই যি সৰুসজাইত থকা অৰ্জুন ভোগেশ্বৰ বৰুৱা ষ্টেডিয়াম, এই ষ্টেডিয়ামত এই মুহূৰ্তত যথেষ্ট সংখ্যক ভিৰ। এই ভিৰৰ মাজত অকণমান অসুবিধাৰো সৃষ্টি হৈছে। আৰক্ষীয়ে যদিও চেষ্টা কৰি আছে, নিৰাপত্তাৰক্ষীয়ে যদিও চেষ্টা কৰি আছে এই ভিৰ নিয়ন্ত্ৰণৰ কাৰণে বা সকলোকে সুশৃংখলিতভাৱে আগবঢ়াৰ কাৰণে যি ধৰণৰ আহ্বান জনাই আছে, কিন্তু ভিৰ ইমানেই বেছি, তাৰ কাৰণে